বিদ্যাজ্যোতি নিকেতন গাছবাৰীৰ এইটো প্ৰথমটো প্ৰয়াস। আমি মাক দেউতাকৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি থকা ভক্তিভাৱ বা ছাত্ৰ ছাত্ৰীসকলে যিটো বৰ্তমান সময়ত আমি দেখা পাওঁ যে মাক বাপেকৰ প্ৰতি অনীহা এটা ভাৱ জাগি তুলিছে, সেই ভাৱটো যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা মাক দেউতাকৰ আঁতৰি নাযায় বা মাক দেউতাকৰ প্ৰতি ভক্তিটো থাকে, সেই ভক্তিভাৱটো যোগাই তোলাৰ কাৰণে এয়া প্ৰয়াস কৰিছোঁ। আমি বিদ্যাজ্যোতি নিকেতনে আমি দিন হিচাপে, দিৱস নহয়, আমি দিন হিচাপে নিৰ্ধাৰণ কৰিছোঁ ২৭ জানুৱাৰী তাৰিখটো, আৰু প্ৰতি বছৰে ২৭ জানুৱাৰী তাৰিখটো আমি পিতৃ মাতৃ পূজ্য দিন হিচাপে পালন কৰি যাম। আৰু আজি দেখিছোঁ বহুত অভিভাৱক ছাত্ৰ ছাত্ৰী ইয়াত সহযোগ কৰিছে, তাৰ বাবে যিসকলে আজিৰ দিনটোত আমাৰ এই নিকেতনৰ সহযোগ কৰিছে তেখেতসকলক ইয়াৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গাছবাৰী ২০১৮ চনৰ ১৮ জানুৱাৰীত স্থাপন কৰা হৈছিল। এই বিদ্যালয়খনৰ এটা মহান উদ্দেশ্য আছে, ছাত্ৰ ছাত্ৰীসকলক গুণগতভাৱে শিক্ষা দিয়া। তাৰোপৰি আমাৰ আজি দিনটো এটা শুভ দিন, এই দিনটো এইকাৰণে আমি অনুষ্ঠিত কৰিছোঁ, আৰু এই দিনটো হ'ল পিতৃ মাতৃ পূজ্য দিন। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক যাতে ডাঙৰক এটা সন্মান যাচে বা এটা সন্মানৰ এটা অনুভৱ যাতে তেওঁলোকৰ মাজত হয়, তাৰ প্ৰতি আমি আহ্বান কৰিছোঁ। বিশেষকৈ অধ্যক্ষ মহোদয় মানৱ চহিদাদেৱৰ এটা সুন্দৰ প্ৰয়াস। আমি শিক্ষক শিক্ষয়িত্ৰীসকলে আমি তেখেতক ছাপোৰ্ট কৰিছোঁ। আমাৰ এটাই উদ্দেশ্য যে ছাত্ৰ ছাত্ৰীসকলক নৈতিকভাৱে শিক্ষা প্ৰদান কৰা।